নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ VBG ৰামজীৰ ওপৰত। ইতিমধ্যে আপোনালোকে গম পাইছে যে MGNৰেগাৰ ঠাইত ভাৰত চৰকাৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিছে। আঁচনিখন হ'ল VBG ৰামজী, অৰ্থাৎ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ, অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবেহে এই আঁচনিখন প্ৰস্তুত কৰিছে। এতিয়া এই আঁচনিখনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। অসমৰ বহুতো পঞ্চায়তত VBG ৰামজীৰ অধীনত কাম আৰম্ভ হৈছে আৰু চৰকাৰেও এই আঁচনিৰ জৰিয়তে কৰিব লগা কামৰ বাবে ইতিমধ্যে পুঁজি মোকলাই দিছে। এতিয়া এই আঁচনিয়ে কি কাম সামৰি ল'ব সেই সম্পৰ্কত আপোনালোকে জানি লওক। প্ৰথম আহিলে গ্ৰাম্যাঞ্চলৰ বিদ্যালয়সমূহ পকী ভৱন বা পকী বেৰ নিৰ্মাণ, এনেকুৱা যদি কিবা কাম থাকে তেতিয়াহ'লে সেই কামখিনি বিকশিত ভাৰত ৰোজগাৰ আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। নেক্সট আহিলে গ্ৰাম্যাঞ্চলত পকী পথ নিৰ্মাণ। নেক্সট মহিলাৰ গ্ৰাম্য হাট স্থাপন। নেক্সট আহিলে পশুপালনৰ উন্নয়ন। নেক্সট মীন পালনৰ উন্নয়ন। নেক্সট আহিলে স্বনিয়োজন, ছেল্ফ এমপ্লয়মেণ্টৰ সুযোগ সৃষ্টি কৰা। নেক্সট আহিলে শ্মশান স্থাপন। এনেকুৱা ধৰণৰ কামবিলাক VBG ৰামজীয়ে সামৰি ল'ব। এই কামখিনিয়ে MGNৰেগায়ো সামৰি লৈছিল, কিন্তু ইয়াত এটা নতুন বস্তু আছে, সেইটো হ'ল স্বনিয়োজনৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰা। গতিকে VBG ৰামজী এই আঁচনিখনৰ পৰিসৰটো বহল হয়, মানে দৃষ্টিভংগীটোও বহল হয়, আৰু ইয়াত এটাই গুৰুত্বপূৰ্ণ যে ইয়াত যিটো মজুৰি হ'ব সেই মজুৰিটো ৩০০ টকাৰ ওপৰত হ'ব। এতিয়া আপোনালোকে যদি কোনোবাই এই আঁচনিখনৰ অধীনত নতুনকৈ কাম কৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি মজুৰি লাভ কৰিছে কিমান মজুৰি লাভ কৰিছে কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।